চকীঘাটৰ দলংখন হোৱাৰ পৰা সঁচাকৈ খুবেই সুন্দৰ হ'ল নহয়নে? এয়া চাওকচোন, তেজপুৰ পালোহি। জুডিঅ'ত আহি তাকে কচমেটিকৰ বস্তু চালোঁ, কাপোৰ চালোঁ। মানে স্কুটি লৈয়ে 15 মিনিটৰ বাদহে ছোৱালীয়ে ক'লে, মা মই তেজপুৰখন ভালদৰে দেখিয়ে পোৱা নাই, আৰু ব'লাচোন তেজপুৰত বজাৰ কৰিব যাওঁ আজি। আচলতে বজাৰ কৰিব নহয়, কাম এটা আছিলে, মেডিকেলৰ চেকআপ এটা আছিলে। কৰি মেলি দুইজনীয়ে গ'লোঁ। আগতে হোৱা হয়তো দেউতাকক লাগিবই, এপাক ঘূৰি যাব লাগিব, 1 ঘণ্টামান লাগে। এতিয়া দুইজনীয়ে গুচি গ'লোঁ। মেডিকেলৰ চেকআপটো খুব কম সময়তে হৈ গ'ল। সেয়েহে ভাবিলোঁ নাই বজাৰ অকণমান কৰোঁ। তাই মোক ফ্ৰক কিনিবৰ বাবে কোনটো কিনিমকৈ দেখাই আছিলে। মোৰ পচন্দ নহ'লে সেইকেইটা দেই। তাৰ সন্মুখত থকা ক'লা ফুটফুট থকাটোহে কিনিলোঁ অৱশ্যে, লং ফ্ৰকটোৰ সন্মুখত। 2 এযোৰ কাপোৰ লৈ মেলি ক'লে, মা চক বজাৰ বুলি কথা শুনি থাকোঁ, ব'লাচোন চাওঁগৈ। তাকে লৈ গ'লোঁ। গোটেই চক বজাৰখন ঘূৰি একো এটা পচন্দ নহ'ল। হাৱাই চেণ্ডেল এযোৰ মোৰ বাবে কিনি মেলি লৈ ঘৰ পালোহি। আৰু দিনটো গৰমখনত কি যে অৱস্থা হ'ল।